আজি আমি পঢ়িম ক্লাছ 9ৰ এটা চেপ্টাৰ যেটো হৈছে মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং। মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং। এতিয়া প্ৰথম কথা আহিল যে সাৰাউণ্ডিং কি হয়। এতিয়া যেনে মই ভিডিঅ'টো বনাই আছোঁ, চ' মই যদি নিজকে যদি এজ এ অবজেক্ট বুলি কনচিডাৰ কৰোঁ, দেন কি হ'ব, এই যিটো লেপটপ আছে বা যিখন কীবৰ্ড আছে বা যিখন কিতাপ মোৰ ওচৰত আছে বা যিটো ৰুমত মই বহি আছোঁ, যিখন টেবুলত মই ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ, এই গোটেইবিলাক কি হ'ব, মোৰ সাৰাউণ্ডিং হ'ব, মই যদি নিজকে এটা অবজেক্ট বুলি কনচিডাৰ কৰোঁ। ঠিক এনেদৰে তোমালোকৰ যদি ভিডিঅ'টো যদি লেপটপত চাই আছা, দেন তুমি কি হ'ব, অবজেক্ট যদি হোৱা, দেন কি হ'ব, তোমাৰ যিটো ভিডিঅ' লেপটপত তুমি ভিডিঅ' চাই আছা বা যিটো ফোনত তুমি ভিডিঅ'টো চাই আছা, সেইটো কি হ'ব, তোমাৰ সাৰাউণ্ডিং হ'ব। যিখন কপিত তুমি নোটবিলাক লিখিবা, সেইটো তোমাৰ কি হ'ব, সাৰাউণ্ডিং হ'ব। এণ্ড যিখন কিতাপ NCERT যিখন তুমি পঢ়িবা, সেইখন তোমাৰ কি, সাৰাউণ্ডিং। তোমাৰ ওচৰত যিখিনি বস্তু আছে গোটেইখিনি তোমাৰ কি, সাৰাউণ্ডিং। এতিয়া মোৰ ওচৰত যিখিনি বস্তু আছে সেইখিনি মোৰ সাৰাউণ্ডিং। চ' এতিয়া নেক্সট আছে যে মেটাৰ। এতিয়া মেটাৰ মানে কি, এতিয়া এনিথিং ডেট হেজ মাছ এণ্ড অকুপাই স্পেচ ইজ কল্ড মেটাৰ। তাৰ মানে কি, এতিয়া যেনে মই কিতাপখনৰ এটা মাছ আছে, এণ্ড এই কিতাপখনক যদি মই কি কৰোঁ, টেবুলখনত যদি থৈ দিওঁ, সি টেবুলখনত কিবা এটা ঠাই সি কি কৰি থাকিব, দখল কৰি থৈ দিব। কয় নাই যে দখল কৰি থোৱা। চ' ই কি কৰিব, টেবুলখনৰ কিবা এটা ঠাই সি দখল কৰি ৰাখিব, সি কিবা এটা স্পেচ অকুপাই কৰি ল'ব, এণ্ড তাৰ কি এটা মাছো আছে, হয়। এতিয়া যদি মই মোৰ টেবুলখনৰ কথা কওঁ, মোৰ ৰুমটোৰ কিবা এটা ঠাইত মোৰ টেবুলখনে কি হৈছে, কিবা এটা ঠাই সি ৰাখি থৈছে, অকুপাই কৰি থৈছে। এণ্ড মোৰ লেপটপটোৱে মোৰ টেবুলখনৰ কিবা অলপ ঠাই অকুপাই কৰি থৈছে। চ' যিবিলাক বস্তুৰে কিবা এটা নিৰ্দিষ্ট মাছ আছে আৰু তাৰ যেতিয়া সি এটা স্পেচ অকুপাই কৰি ৰাখিব, দেন সেইটোকে আমি কি বুলি ক'ম, মেটাৰ বুলি ক'ম। সেই সকলোবিলাক বস্তু, এনিথিং, গোটেইবিলাক বস্তুকে আমি কি বুলি ক'ম, মই মেটাৰ বুলি ক'ম। তাৰ এক্সাম্পল কি দিছে, টেবুল, চেয়াৰ, এয়াৰ, ৱাটাৰ, এই গোটেইবিলাক কি, আনকি এয়াৰকো আমি কি বুলি ক'ম, মেটাৰ বুলি ক'ম। এতিয়া তোমালোকে সৰু থাকোঁতে বেলুন আনি কিনে বেলুনটো ফুলাই পাইছা। চ' যেতিয়া আমি বেলুনত যেতিয়া আমি ফু মাৰোঁ বা বেলুন যে আমি ফুলালে কি কৰোঁ, আমি আচলতে এয়াৰটো তাত বেলুনটোৰ ভিতৰত দি দিওঁ, আৰু বেলুনটো কি কৰে, এটা টাইমত সি ফুলি গৈ থাকে। এতিয়া যেতিয়া বেলুনটো ফুলি যায়, দেন তাৰ ভিতৰত যিখিনি স্পেচ আছে সেইখিনি কোনে অকুপাই কৰি থাকে, সেই গোটেইখিনি ঠাই কোনে ধৰি ৰাখে, এয়াৰে ধৰি ৰাখে। চ' সেইকাৰণে আমি কি কৰোঁ, গোটেইবিলাক বস্তু, যিমানবিলাক বস্তুৰ এটা মাছ আছে আৰু সি যদি এটা স্পেচ অকুপাই কৰি আছে, দেন সেইটোকে আমাৰ সাৰাউণ্ডিঙত যদি সি কিবা এটা স্পেচ অকুপাই কৰি ৰাখিছে, দেন সেই গোটেইবিলাক বস্তুকে কি বুলি ক'ম, আমি মেটাৰ বুলি ক'ম। এতিয়া তোমালোকে চাগে শুনিছা যে যিমানবিলাক লিভিং অৰ্গেনিজম আছে, আমাৰ বায়'লজিকেল অৰ্গেনিজম বা লিভিং অৰ্গেনিজম আছে, সেইবিলাকক আমি কি বুলি কওঁ, বেচিক যিটো ইউনিট আছে, বেচিক ইউনিটটো কি বুলি কওঁ, চেল বুলি কওঁ। আমি গোটেইবিলাক কি চেলৰ দ্বাৰাই গঠিত বুলি কৈছোঁ। ঠিক সেনেদৰে গোটেইবিলাক মেটাৰে, যিমান মেটাৰ আছে, সৰু হওক ডাঙৰ হওক, যিমান মেটাৰ আছে, সেই গোটেইবিলাক মেটাৰে কি কিছুমান সৰু সৰু পাৰ্টিকেলছৰ দ্বাৰা মেড আপ অফ হয়। চ' চব মেটাৰে কি কৰে, কিছুমান সৰু সৰু পাৰ্টিকেলৰ দ্বাৰা মেড আপ অফ হয়। যেনেকৈ চেল এটা আমাৰ লিভিং বায়'লজিকেল অৰ্গেনিজমৰ যদি সি বেচিক ইউনিট হয়, ঠিক আমি এই পাৰ্টিকেলবিলাকক আমি বেচিক ইউনিট বুলি ক'ব পাৰোঁ, কাৰ, মেটাৰৰ। এতিয়া তোমাৰ সাৰাউণ্ডিঙতে যিবিলাক বস্তু আছে, সেই গোটেইবিলাকেতো এটা এটা মেটাৰ হ'ল। তোমাৰ কিতাপখনো মেটাৰ বা তোমাৰ টেবুলখনো এটা মেটাৰ। চ' তোমাৰ ওচৰত যিবিলাক বস্তু আছে, সেইবিলাক আমি ফিজিকেলি সিহঁতক আমি কেনেকৈ দেখিছোঁ বা ফিজিকেলি সি কেনেকৈ, ফিজিকেল যদি প্ৰপাৰ্টিটো আমি কনচিডাৰ কৰোঁ, দেন আমি সেই গোটেইবিলাক মেটাৰক আমি কি কৰিব পাৰোঁ, ছলিড, লিকুইড আৰু গেছত ভাগ কৰি দিব পাৰোঁ। এতিয়া এই ছলিড, লিকুইড, গেছটোকে কি বুলি কৈছে, ষ্টেটছ অফ মেটাৰ বুলি কৈছে, হয়। মেটাৰ এটাই কি কি ৰূপত থাকে, ছলিডৰ ৰূপতো থাকিব পাৰে, লিকুইডৰ ৰূপত থাকিব পাৰে বা গেছৰ ৰূপতো থাকিব পাৰে। এতিয়া যদি মই পানীৰ কথা কওঁ, আমি যে বৰফ, আইচ কিউববিলাক যে আছে, বৰফবিলাক, সেই আইচ কিউববিলাক কি আচলতে, ৱাটাৰৰে কি এটা ছলিড ফৰ্ম। আৰু যেতিয়া আমি আমি যে ড্ৰিংকিং ৱাটাৰ, আমি যেতিয়া পানী খাওঁ, আমি সেইটো কি বুলি কওঁ, আমি সেইটো লিকুইড ফৰ্মত আছে। এণ্ড এই যে ৱাটাৰ ভেপাৰ বুলি কওঁ, সেইটো কি গেছৰ ফৰ্মত আছে। চ' এটা মেটাৰে বেলেগ বেলেগ ফৰ্মত থাকিব পাৰে। চ' সেই ফৰ্মবিলাক কি ছলিডৰ ফৰ্মতো থাকিব পাৰে বা লিকুইডৰ ফৰ্মতো থাকিব পাৰে বা কি গেছৰ ফৰ্মতো থাকিব পাৰে। আৰু সেই বেলেগ বেলেগ ফৰ্ম, এই তিনিটাকে কি বুলি কয়, ষ্টেটছ অফ মেটাৰ বুলি কয়। এইটো হৈছে কাৰো ওপৰত বেছ কৰি, তাৰ ফিজিকেল এপিয়াৰেঞ্চ বা ফিজিকেল প্ৰপাৰ্টিৰ ওপৰত বেছ কৰি কিনে। এতিয়া যদি মই মেটাৰ এটা যদি কেমিকেল প্ৰপাৰ্টিবিলাক যদি চাব যাওঁ, বা সেই কেমিকেল
তাৰ কি আছে কেমিকেলি সি কেনেকা সেইটো যদি চাব যাওঁ দেন আমি মেটাৰক কি ক্লাছিফাই কৰিব পাৰোঁ কি এলিমেণ্ট বুলি ক'ব পাৰোঁ বা আমি এটা কম্পাউণ্ড বুলি ক'ব পাৰোঁ বা আমি এটা কি মিক্সাৰ বুলিও আমি ক'ব পাৰোঁ কাৰ ওপৰত বেছ কৰি তাৰ কেমিকেল প্ৰপাৰ্টি বা সেই কেমিকেল ষ্ট্ৰাকচাৰটো আমি যদি কনচিডাৰ কৰোঁ তেতিয়া আমি তাক আমি এলিমেণ্ট কম্পাউণ্ড বা মিক্সাৰ বুলি ক'ব পাৰোঁ এতিয়া মেটাৰ আৰু মেড আপ অফ স্মল পাৰ্টিকেল এই অলপ আগতে ক'লোঁ নে আমি যদি বায়'লজিকেল বস্তু এটা চাওঁ আমি তেতিয়া কি ক'ম চেলক আমি কি বুলি ক'ম গোটেই বায়'লজিকেল বস্তুবিলাকে কি ডিফাৰেণ্ট টাইপছ অফ চেলৰ দ্বাৰা গঠিত ঠিক সেনেদৰে যিমানবিলাক মেটাৰ আছে সি আইদাৰ চলিড হওক বা সি লিকুইড হওক বা সি গেছেই নহওক কিয় যিমানবিলাক মেটাৰ আছে গোটেইবিলাকে কি কিছুমান সৰু সৰু পাৰ্টিকেলছৰ দ্বাৰাই মেড আপ হয় এতিয়া তাৰে যদি এটা এক্সাম্পল যদি চাব যাওঁ তোমালোকৰ সকলোৰে ঘৰত কিবা নহয় কিবা এটা মেডিচিন আছে হয় গেছৰ হওক বা মূৰৰ বিষৰ হওক বা কিবা নহয় কিবা এটা কি মেডিচিন আছে চ' তোমালোকে সেই যিকোনো এটা মেডিচিন এটা ল'বা লৈ কিনে এটা কি কৰিবা ভালদৰে গুড়া কৰিলে কি কিছুমান তুমি পাউডাৰৰ নিচিনা পাবা এই যে পাউডাৰ এনেকুৱা পাউডাৰ ফৰ্ম কৰিবহি এতিয়া সেই পাউডাৰবিলাকতো যদি তোমালোকৰ ঘৰত মেগনিফাইং গ্লাছ আছে দেন তাক যদি তুমি অলপ মেগনিফাই কৰি চোৱা তাক যদি অলপ জুম কৰি কিনে চোৱা তুমি কি দেখিবা এই পাউডাৰৰ ভিতৰতে কি কিছুমান সৰু সৰু একেবাৰে সৰু সৰু কণিকা দেখা পাবা যেনেকৈ আমি কেতিয়াবা ঘৰত আঞ্জা বা মাছ মাংস যিকোনো কিবা এটা টাইপৰ বনালে আমি কি নিমখ দিওঁ তাতে নিমখবিলাক যেতিয়া দিওঁ তাতে কিছুমান দেখা না নিমখৰ কিছুমান সৰু সৰু কণিকা থাকে ঠিক এনেদৰে ইয়াতে এই পাউডাৰবিলাকতো কি কৰোঁ কিছুমান এই সেনেকা সৰু সৰু কণিকা তুমি পাবা আৰু সেই এতিয়া এটা আমি মেডিচিন আমি ব্ৰেক কৰিছিলোঁ এটা তাৰ পৰা আমি কিমান লাৰ্জ এমাউণ্টত আমি কি পাম পাউডাৰ ফৰ্মটো পাম চ' আৰু সেই পাউডাৰ ফৰ্মতো কিমান মিলিয়নছ অফ কণিকা আমি পাম লাখ লাখ কণিকা তাতে আছে এতিয়া তাৰ পৰা যদি আমি এটা কণিকা যদি আমি ছেপাৰেট কৰি লওঁ আৰু তাক যদি আৰু যদি গ্ৰাইণ্ড কৰোঁ তাক যদি আৰু ব্ৰেক কৰিলে আমি কি পাম এনেকুৱা কিছুমান সৰু সৰু পাৰ্টিকেলৰ দ্বাৰাই গঠিত আমি দেখা পাম কিন্তু এই দেখাবোৰত আমি কি আমি খালী চকুৰে দেখা নাপাওঁ এইটো আমি নেকেড চকুৰে আমি দেখা নাপাওঁ ইয়াক আমি কি মাইক্ৰস্ক'পৰ তলত চাব লাগিব তেতিয়া আমি কিছুমান এনেকুৱা সৰু সৰু পাৰ্টিকেল আমি দেখা পাম আৰু এই পাৰ্টিকেলবিলাককে আমি কেমেষ্ট্ৰিত কি বুলি কওঁ এটমছ বুলি কওঁ বা আয়নছ বুলি কওঁ এইবিলাককে কওঁ চ' আমি কি দেখিলোঁ এটা মেটাৰ যিকোনো এটা বস্তু এটা ছিংগল পিল এটাৰ পৰাই কি আমি মিলিয়নছ অফ পাৰ্টিকেল আমি পাব পাৰোঁ চ' এই পাৰ্টিকেলবিলাকৰ চাইজ বহুতেই সৰু হয় এটা যদি স্মল পিলৰ পৰা ইমান মিলিয়নছ আমি যদি পাৰ্টিকেল পাব পাৰোঁ দেন তাত কিমান বেছি পাৰ্টিকেল থাকিব চ' ইহঁতৰ চাইজটো খুবেই কম এতিয়া আমি দেখিলোঁ যে এটা মেটাৰ মেড আপ অফ স্মল পাৰ্টিকেল এতিয়া এই পাৰ্টিকেলবিলাকৰ যদি আমি প্ৰপাৰ্টিজ কি আছে তাৰ কেৰেক্টাৰাইজেশ্যন যদি চাব যাওঁ সি কেনেকৈ প্ৰপাৰ্টিজ কৰি যদি চাব যাওঁ দেন আমি দেখা পাম যে যিবিলাক পাৰ্টিকেল আছে মেটাৰৰ সেইবিলাক ভেৰি ভেৰি স্মল এইটো গম পালোঁ আমি যে কিমান স্মল হয় নেক্সট কি দিছে পাৰ্টিকেল অফ মেটাৰ হেজ স্পেচ বিটুইন দেম এই যিবিলাক পাৰ্টিকেল আছে সিহঁতৰ মাজত কি থাকে বুলি কৈছে স্পেচ থাকে বুলি কৈছে এণ্ড আৰ পাৰ্টিকেলছ অফ মেটাৰ আৰ ইন কনষ্টেণ্ট মশ্যন সিহঁতে সদায় কি মুভমেণ্ট কৰি থাকে বুলি কৈছে এণ্ড পাৰ্টিকেলছ অফ মেটাৰ এট্ৰেক্ট ইটছ আদাৰ গোটেইবিলাক পাৰ্টিকেলে ইটোৱে আনটো কি কৰি থাকে বুলি কৈছে এট্ৰেক্ট কৰি থাকে বুলি কৈছে এতিয়া আমি ওৱান বাই ওৱান চাম এতিয়া ভেৰি স্মল এইটোতো আমি চালোঁ এতিয়া নেক্সট আমি প্ৰপাৰ্টি চাম নেক্সট প্ৰপাৰ্টিত কি দি আছে পাৰ্টিকেলছ অফ মেটাৰ এট্ৰেক্ট ইটছ আদাৰ হয় এতিয়া যিকোনো এটা আমি মেটাৰ এটা যেনে সেই পিলটোৱে এতিয়া পিলটোতো মিলিয়নছ অফ সৰু সেই যে ক'লোঁ না মিলিয়নছ অফ লাখ কি আছিলে সৰু কণিকা আছিলে এটমছ আছিলে বা পাৰ্টিকেল আছিলে এতিয়া সেই সৰু পাৰ্টিকেল লাখ সৰু পাৰ্টিকেলক যে এটা ঠাইতে যে সিহঁতে একেলগে যে আছে চ' সিহঁতৰ মাজত কিবা নহয় কিবা এটা কানেকশ্যন আছে কিবা নহয় কিবা এটা এট্ৰেকশ্যন আছে যাৰ কাৰণে সিহঁতে কি একেলগে আছে যেনে আমি আমাৰ ফেমিলিতে আমি গোটেই আমাৰ ফেমিলি মেম্বাৰবিলাক কি কৰোঁ আমি এটা ঘৰতে থাকোঁ বা একেলগে থাকোঁ তাৰ কাৰণ কি আমি ইজনে সিজনৰ মাজত কি থাকে মৰম থাকে ভালপোৱা থাকে আৰু সেই এট্ৰেকশ্যন সেই মৰম ভালপোৱাৰ কাৰণে কি আমি গোটেইবিলাকে একেলগে থাকোঁ ঠিক সেনেদৰে ইয়াতেতো লাখ আমি এখন ঘৰত 4জন বা 5জন মানুহ থাকোঁ কিন্তু ইহঁতে একেলগে লাখ আছে কণিকা চ' সিহঁতৰ মাজততো কিবা নহয় কিবা এটা এট্ৰেকশ্যন এটা আছে যাৰ কাৰণে সিহঁতে একেলগে আছে হয় সেইটোকে কৈছে যে অল পাৰ্টিকেল অফ মেটাৰ হেল্ড টুগেডাৰ বিকজ অফ চাম এট্ৰেকশ্যন বিটুইন ইটছ পাৰ্টিকেল উইথ ওৱান এনাডাৰ প্ৰত্যেকটো পাৰ্টিকেলৰে আন এটা পাৰ্টিকেলৰ লগত কিবা এটা এট্ৰেকশ্যন থাকে আৰু সেই এট্ৰেকশ্যনটোৰ কাৰণে কি গোটেইবিলাকে একেলগে থাকে আৰু এটা অবজেক্টৰ এটা মেটাৰৰ ফৰ্মেশ্যন কৰে এতিয়া আমি যে কৈছিলোঁ এটা মেটাৰ বেলেগ ফৰ্মত থাকিব পাৰে এতিয়া চলিডৰ ফৰ্মতো থাকিব পাৰে বা লিকুইডৰ ফৰ্মতো থাকিব পাৰে বা কি গেছৰ ফৰ্মতো থাকিব পাৰে এতিয়া
যদি আমি সলিড এটা কনচিডাৰ কৰোঁ, যেনে আমি যদি এটা ৰড এডাল লওঁ, আমি ৰডডালক কিন্তু আমি ইজিলি ব্ৰেক কৰিব নোৱাৰোঁ, আমি তাক ইজিলি বেণ্ড কৰিব নোৱাৰোঁ। কাৰণ কি তাত যিবিলাক পাৰ্টিকেল আছে সেই পাৰ্টিকেলবিলাকৰ মাজৰ এট্ৰেকশ্যনটো খুবেই বেছি থাকে এট্ৰেকশ্যনটো, আৰু যাৰ কাৰণে আমি তাক ইজিলি ব্ৰেক কৰিব নোৱাৰোঁ। এতিয়া যদি পাৰ্টিকেলবিলাকৰ মাজৰ এট্ৰেকশ্যনটো যদি কম থাকিলে আমি তাক ইজিলি ব্ৰেক কৰিব পাৰিলোঁ বা ইজিলি আমি তাক বেণ্ড কৰি দিব পাৰিলোঁ হয়, কিন্তু সিহঁতৰ মাজৰ এট্ৰেকশ্যনটো ইমানেই বেছি থাকে যে আমি মানে বহুত বল লগাও আমি এডাল ৰডক ফাষ্ট কৰিব নোৱাৰোঁ বা এডাল ৰডক আমি ব্ৰেক কৰিব নোৱাৰোঁ, তাৰ কাৰণ সিহঁতৰ মাজত এট্ৰেকশ্যনটো। এতিয়া অকল ৰডৰ কেছত বুলি নহয়, যিমানবিলাক চলিড কম্পাউণ্ড আছে, আমাৰ যিমানবিলাক চলিড মেটাৰ আছে, সেই গোটেইবিলাকৰে যিটো এট্ৰেকশ্যন আছে সেইটো বহুতেই বেছি ষ্ট্ৰং থাকে, যাৰ কাৰণে আমি সিহঁতক ইজিলি ব্ৰেক কৰিব নোৱাৰোঁ। এতিয়া যেনে তোমাৰ কিছুমান ধৰি লওক তোমালোকৰ বন্ধু আছে, চ' কোনোবা এটা বন্ধুৰ লগত তোমালোকৰ বুজাবুজি ইমানেই ভাল থাকে যে কোনোবা এজন বেলেগে আহি পেলাই তাক সেই বন্ধুত্বটো ভাঙিব নোৱাৰে। ঠিক সেনেদৰে, কাৰণ তোমালোকৰ মাজত সেই বিশ্বাসটো অলপ বেছি আছে বা সেই যিখিনি তোমালোকৰ মাজত মৰম আছে সেইখিনি বেছি আছে, যাৰ কাৰণে এজন বেলেগে আহি তোমাক সেইটো ইজিলি ব্ৰেক কৰিব নোৱাৰে। কিন্তু তাৰ সেইটোৰ তুলনাত যদি তোমালোকৰ মাজত যদি কাজিয়া পেচাল চলি থাকিলে বা সিমান এটা যদি আপোন ভাৱ নাথাকিলে, ভালপোৱা নাথাকিলে, বা যদি সিমান এটা বিশ্বাস নাথাকিলে হয়, দেন বেলেগ এজন মানুহে ইজিলি আহি কিনে তাক ব্ৰেক কৰি দিব পাৰে। চ' সেইটোৰে কথা কৈছে যে ইন কেছ অফ লিকুইড, যদি আমি লিকুইডৰ কেছ কনচিডাৰ কৰোঁ, দেন তাত যিটো এট্ৰেকশ্যন থাকে কম থাকে, আৰু এই এট্ৰেকশ্যনটো কম থকাৰ কাৰণে পাৰ্টিকেল কেন মুভ এৰাউণ্ড, আৰু পাৰ্টিকেলবিলাকে ইজিলি মুভমেণ্ট কৰিব পাৰে। ইয়াতে পাৰ্টিকেলবিলাক বহুত ক্ল'জলি পেক্ড হৈ থাকে, কাৰণ সিহঁতৰ মাজত এট্ৰেকশ্যনটো খুবেই বেছি, যাৰ কাৰণে সিহঁতে বহুত ক্ল'জলি পেক্ড হৈ থাকে। কিন্তু ইহঁতৰ মাজত লিকুইডৰ মাজত হয়, এট্ৰেকশ্যনটো ইমান এটা বেছি নাথাকে, যাৰ কাৰণে ইহঁতে মুভমেণ্ট কৰিব পাৰে, বা সেইকাৰণে কৰে ইয়াৰ মাজত আহি কিনে বেলেগো সোমাই যাব পাৰে। বেলেগ কিছুমান পাৰ্টিকেল, যেনে আমি বেলেগ এটা কম্পাউণ্ড যদি দি দিওঁ, দেন বেলেগ এটা কম্পাউণ্ডৰ পাৰ্টিকেল আহি কিনে ইহঁতৰ মাজত কৰে সোমাব পাৰে। কাৰণ ইহঁতৰ মাজত নাথাকে, এট্ৰেকশ্যন ইমান এটা নাই এজ কম্পেয়াৰ টু চলিড। এতিয়া যদি আমি গেছৰ কনচিডাৰ কৰোঁ, গেছৰ ক্ষেত্ৰত হয় আৰু বেছি নাথাকে। সিহঁতৰ ক্ষেত্ৰত যদিও পাৰ্টিকেলবিলাক একেলগে থাকে, কাৰণ সিহঁতৰ মাজত এটা এট্ৰেকশ্যন আছে, কিন্তু ইমানো বেছি নাথাকে যে একেবাৰে যে লগ লাগি থাকিব, ইমানো বেছি নহয়, জাষ্ট আছে আৰু কিবা এটা এট্ৰেকশ্যন, যাৰ কাৰণে সিহঁতে এইটো পাৰ্টিকেলক ইজিলি মুভ কৰি থাকিব পাৰে, এইটো পাৰ্টিকেলটো ইজিলি মুভ কৰিব পাৰে। চ' আটাইতকৈ বেছি এট্ৰেকশ্যন ক'ত থাকে? চলিডত থাকে। নেক্সট কাটাতে থাকে লিকুইডবিলাকৰ মাজৰ পাৰ্টিকেলবিলাকত এট্ৰেকশ্যন থাকে। নেক্সট কাটাতে থাকে গেছত থাকে। ঠিক আছে, এট্ৰেকশ্যন বিটুইন পাৰ্টিকেল চলিডত আটাইতকৈ বেছি, লিকুইডত তাতকৈ কম থাকে, আৰু গেছত তাতকৈও কম থাকে। এটা আৰু ইয়াতে এইটো লৈ গৈছিল যে ইন গেছ দিছ এট্ৰেকশ্যন ইজ ভেৰি, কৈছোঁ যে ইহঁতৰ মাজত এট্ৰেকশ্যনটো খুবেই কম থাকে, যাৰ কাৰণে হয় চ' পাৰ্টিকেল মুভিং ফ্ৰীলি ইন অল দি ডাইৰেকশ্যন, গোটেইবিলাক ডাইৰেকশ্যনতে পাৰ্টিকেলবিলাকে আৰামত মুভ কৰিব পাৰে, কাৰণ সিহঁতৰ মাজত এট্ৰেকশ্যনটো ইমান এটা বেছি নাথাকে। এতিয়া নেক্সট প্ৰপাৰ্টি কৈছে যে পাৰ্টিকেলছ অফ মেটাৰ হেজ স্পেচ বিটুইন দেম। এতিয়া সেইটো চাওঁ, এতিয়া যেতিয়া চলিডবিলাক আছিলে, চলিডবিলাকত এইটো পাৰ্টিকেলৰ এট্ৰেকশ্যন খুবেই বেছি আছিলে, আৰু সিহঁতে সেইকাৰণে ক্ল'জলি পেক্ড হৈ থাকে, খুবেই ক্ল'জলি পেক্ড হৈ থাকে, ইহঁতৰ মাজত স্পেচ খুবেই কম। ইয়াতে থাৰ্ড এজন মানুহ আহি সোমাবৰ কাৰণে ইয়াতে কোনো স্পেচ নাই। চ' সেইটো হৈছে যে ইহঁতৰ মাজত যিটো এট্ৰেকশ্যন আছে সেইটো খুবেই বেছি, আৰু সেইকাৰণে ইহঁতে ক্ল'জলি পেক হৈ থাকে। কিন্তু লিকুইডত আমি পাইছিলোঁ যে লিকুইডৰ পাৰ্টিকেলছবিলাকৰ মাজত যদিও এট্ৰেকশ্যন আছে, কিন্তু এজ কম্পেয়াৰ টু চলিড ইহঁতৰ এট্ৰেকশ্যনটো থাকে কম থাকে, যাৰ কাৰণে এই পাৰ্টিকেলবিলাকে ইজিলি মুভ কৰিব পাৰে, আৰু সেইকাৰণে হয় ইহঁতৰ মাজত যিটো স্পেচ আছে এজ কম্পেয়াৰ টু চলিড ইহঁতৰ মাজত থাকে স্পেচটো অলপমান বেছি থাকে। এণ্ড যদি আমি গেছৰ কেছ যদি কনচিডাৰ কৰোঁ, গেছত হয় এট্ৰেকশ্যনটো আৰু কম থাকে, যাৰ কাৰণে হয় ইহঁতে ইজিলি ফ্ৰীলি মুভ কৰিব পাৰে। চ' যেতিয়া ফ্ৰীলি মুভ কৰিব পাৰিব, চ' ইহঁতৰ মাজৰ এই পাৰ্টিকেলবিলাকৰ মাজত যিটো ডিষ্টেঞ্চ আছে, এই পাৰ্টিকেলবিলাকৰ মাজৰ ডিষ্টেঞ্চটো হৈ যায় ইনক্ৰিজ হৈছে, বা সিহঁতৰ মাজত ডিষ্টেঞ্চটো বেছি থাকে। সেইটো বুলি কৈছে ইয়াতে, পাৰ্টিকেলছ অফ মেটাৰ এট্ৰেক্ট ইচ আদাৰ বাট দে অলছ' হেজ স্পেচ বিটুইন দেম ডিপেণ্ডিং অন ষ্টেটছ অফ মেটাৰ। এতিয়া কি ষ্টেট হয়, সেইটো কৈছে যে যদিও পাৰ্টিকেলবিলাক ইটো পাৰ্টিকেল আন এটা পাৰ্টিকেল এট্ৰেক্ট কৰি থাকে, কিন্তু সিহঁতৰ মাজতো থাকিব স্পেচ থাকিব। ক'লৈ যাৰ তাতে এট্ৰেকশ্যন বেছি থাকিব, সিহঁতৰ তাতে যিটো স্পেচ আছে সেইটো কম থাকিব, যাৰ তাতে স্পেচ বেছি থাকিব সিহঁতৰ মাজত এট্ৰেকশ্যনটো কম থাকিব। সেইটোৱে এতিয়া এই যিটো স্পেচ আছে, এই স্পেচ এটা পাৰ্টিকেলবিলাকৰ মাজত কিমানখিনি স্পেচ থাকিব সেইটো ডিপেণ্ড কিহৰ ওপৰত কৰিব? ষ্টেট অফ মেটাৰ। মেটাৰটো কোনটো ষ্টেটত আছে, চলিডত আছে, লিকুইডত আছে নে গেছত আছে। এতিয়া ৱাটাৰ বুলি কনচিডাৰ কৰিলে, সেই ৱাটাৰ আইচ কিউব হিচাপে আছে নে ড্ৰিংকিং ৱাটাৰ হিচাপে আছে, লিকুইড ফৰ্মত আছে নে সি ৱাটাৰ ভেপাৰ ফৰ্মত আছে। চ' এইটোৰ ওপৰত বেছ কৰি কিনে থাকিব, সিহঁতৰ মাজত পাৰ্টিকেলবিলাকৰ মাজত স্পেচটো থাকিব।
এতিয়া সলিডত যেটো থাকে স্পেস আটাইতকৈ কম থাকে, লিকুইডত তাতকৈ স্পেস অলপ বেছি থাকে, আৰু গ্যাসত কি থাকে তাতকৈ বেছি থাকে। নেক্সট কি কৈছে টাইপ অফ এট্ৰাকশ্যন বিটুইন দি পাৰ্টিকল, ষ্ট্ৰং এট্ৰাকশ্যন, লেছ স্পেচ বিটুইন দেম। এতিয়া মই যে ক'লোঁ এই গোটেইবিলাক পাৰ্টিকলৰ মাজতে কিবা নহয় কিবা এটা এট্ৰাকশ্যন আছে। এতিয়া সেই এট্ৰাকশ্যনটো কি সেইটোৰ ওপৰত বেছ কৰি ইহঁতৰ মাজত ডিষ্টেঞ্চটো মেজাৰ কৰাব, ইহঁতে কিমান দূৰত্বত থাকিব বা কিমান স্পেচ ইহঁতৰ মাজত থাকিব সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব, ইহঁতৰ মাজত যিটো এট্ৰাকশ্যন আছে সেইটো কি হয়, ইহঁতৰ মাজত এট্ৰাকশ্যনটো কি আয়নিক এট্ৰাকশ্যন নে কি হয় নে নহয়, বা এইবিলাক আমি পিছত পঢ়িম, এই টাইপ অফ এট্ৰাকশ্যনবিলাক আমি পিছত পঢ়িম। কিন্তু এই কোনটো টাইপ অফ এট্ৰাকশ্যন আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি কি হ'ব, ইহঁতৰ মাজত স্পেচ কিমান থাকিব সেইটো নিৰ্ধাৰিত হ'ব। যিমানেই বেছি ষ্ট্ৰং এট্ৰাকশ্যন হ'ব সিমানেই বেছি লেছ স্পেচ থাকিব, কৈছোঁ এইটো অলৰেডি। নেক্সট কৈছে টেম্পাৰেচাৰ এটা চাৰ্টেইন টাইম, এটা নিৰ্দিষ্ট টাইমত এটা পাৰ্টিকুলাৰ টাইমত তাৰ টেম্পাৰেচাৰ যিমানেই বেছি থাকিব, যিমানে টেম্পাৰেচাৰ বেছি হ'ব কি থাকিব স্পেচ সিমানেই বেছি থাকিব। এতিয়া যেনে আমি যেনে পানী যেতিয়া আমি গৰম কৰোঁ, গৰম কৰিলে কি হয় পানীবিলাক ভাপ হৈ কিনে উৰি যায়। চ' আমি কি দিছোঁ টেম্পাৰেচাৰ দিছোঁ, যাৰ কাৰণে কি হৈছে সেই লিকুইডৰ পৰা গেছত কনভাৰ্ট হৈ গৈছে। এই গেছত যেতিয়া গেছত কনভাৰ্ট হৈ গ'ল, গেছত সিহঁতৰ পাৰ্টিকুলৰ মাজত যিটো ডিষ্টেঞ্চ থাকিব সেইটো কি থাকিব বেছি থাকিব, হয়। কিন্তু লিকুইডত এজ কম্পেয়াৰ টু লিকুইড কি থাকিব বেছি থাকিব, কিন্তু লিকুইডত সিহঁতৰ পাৰ্টিকুলৰ মাজত যিটো স্পেচ আছিলে সেইটো কি আছিলে কম আছিলে। চ' তাকে কৈছে যে টেম্পাৰেচাৰৰ ওপৰতো ডিপেণ্ড কৰিব সিহঁতৰ মাজত স্পেচ কিমান থাকিব, সেইটো টেম্পাৰেচাৰৰ ওপৰতো ডিপেণ্ড কৰিব। হায়াৰ টেম্পাৰেচাৰ হ'লে সিহঁতৰ মাজত স্পেচ বেছি থাকিব, মলিকুলবিলাকে ইজিলি মুভ কৰিব, দূৰলৈ মুভ কৰিব পাৰিব, কাৰণ সিহঁতৰ তাতে কি টেম্পাৰেচাৰ দিছোঁ মানে আমি ওৱান টাইপ অফ আমি এনাৰ্জি দিছোঁ। চ' এনাৰ্জি যেতিয়া বেছি থাকিব সিহঁতে মুভমেণ্ট বেছিকৈ কৰিব, আৰু তেতিয়া কি হ'ব সিহঁতৰ মাজত যিটো স্পেচ আছিল সেইটো ইনক্ৰিজ হৈ যাব, সেইটোৱে। এণ্ড প্ৰেছাৰ এট এ চাৰ্টেইন টাইম, মোৰ দি প্ৰেছাৰ লেচাৰ দি স্পেচ বিটুইন টাইম। এতিয়া তুমি যিমানে যেনে তুমি ধৰি লওক এখন কাগজৰ ওপৰত আন এখন কাগজ ৰাখিছা, তাৰ ওপৰত আৰু এখন কাগজ ৰাখিছা, আন এখন সেনেকৈ তুমি ৰাখিছা। যেতিয়া তুমি এছাইনমেণ্টবিলাক কৰা, আমি এছাইনমেণ্ট কৰোঁ A4 সাইজ পেপাৰত কি কৰোঁ আমি এছাইনমেণ্ট কৰোঁ। এছাইনমেণ্টবিলাক যেতিয়া তুমি এনে নৰ্মেলি যেতিয়া তুমি জাপি দিবা তেতিয়া তাৰ যিটো উইথ থাকে, তাৰ যিটো মোটা থাকে সেইটো কি থাকে অলপ কম থাকে, উইথটো কম থাকে। কিন্তু যদি তাক আমি যেতিয়া প্ৰেছাৰ দিম, প্ৰেছাৰ দিলে কি হৈ যাব সেই স্পেচটো কি হৈ যাব কম হৈ যাব, সিহঁতে পূৰা ইটো আনতলত চিপকি যাব। চ' সেইটোৱে কৈছে যে যিমানে প্ৰেছাৰ বেছি হ'ব সিমানে কি হ'ব তাৰ সিহঁতৰ মাজত যিটো স্পেচ আছে সেইটো কি থাকিব কম হৈ যাব, হয়। টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে স্পেচ ডিক্ৰিজ কৰিব, আৰু টেম্পাৰেচাৰ যিমানে ইনক্ৰিজ কৰিব স্পেচ সিহঁতৰ মাজত স্পেচবিলাক সিমানে ইনক্ৰিজ কৰিব। কিন্তু প্ৰেছাৰ যিমানে ইনক্ৰিজ কৰিব দেন কি হ'ব সিহঁতৰ মাজত স্পেচটো সিমানে ডিক্ৰিজ হ'ব। এণ্ড ষ্টেটছ অফ মেটাৰৰ ওপৰত ডিপেণ্ড কৰিব, এইটো হৈছে স্পেচ বিটুইন দেম। এতিয়া নেক্সট প্ৰপাৰ্টি কি আছে মেটাৰৰ, সেইটো পাৰ্টিকলছ অফ মেটাৰ আৰ ইন কনষ্টেণ্ট মশ্যন। এতিয়া এই পাৰ্টিকেলবিলাকে কি কৰিব, এভৰি চলিডৰ হওক লিকুইড হওক গেছৰ হওক এই গোটেইবিলাক পাৰ্টিকেল মেটাৰৰে কি হ'ব, যিবিলাক পাৰ্টিকেল আছে সেইবিলাক সদায় মুভমেণ্ট হৈ থাকিব, সদায় মুভমেণ্ট হৈ থাকিব। এতিয়া পাৰ্টিকেল অফ মেটাৰ আৰ অলৱেজ ইন মুভিং ইন দিয়াৰ চাৰাউণ্ডিং, হয়। নেক্সট কি দিছে মুভমেণ্ট অফ পাৰ্টিকেল, চলিডত লিষ্ট, লিকুইডত মোৰ দেন চলিড এণ্ড গেছত মোৰ ফ্ৰীলি। এতিয়া যেনে আমি যেতিয়া ঘৰত যেতিয়া খানা বনাই, যেতিয়া মাংস বনাই বা কিবা যদি সেনেকুৱা এটা ভাল বস্তু যেতিয়া বনাই কি হয় আমি অলপ দূৰৰ পৰাই চেণ্টটো পাওঁ, অকণমান দূৰৰ পৰা আমি কি পাওঁ, এই যে আমি ৰাস্তাৰে গৈছোঁ ওচৰৰ ঘৰত মাংস বনাইছে, আমি কি ৰাস্তাৰে যাওঁতে গম পাওঁ যে ওচৰৰ ঘৰত মাংস বনাইছে, কাৰণ কিয় আমি স্মেলটো পাওঁ, এটা স্মেল পাওঁ। এতিয়া সেই মাংসৰ স্মেলটো আমি বাহিৰলৈ কেনেকৈ পালোঁ, কাৰণ সেই মাংসত যিবিলাক পাৰ্টিকেল আছিলে সেই যিটো স্মেল আছে সেই স্মেলৰ পাৰ্টিকেলবিলাকে কি কৰিছে মুভ কৰিছে, সেই ৰান্ধনীৰ যিটো কেৰাহীত বনাইছে সেই কেৰাহীৰ পৰা আহি কিনে আমাৰ নাকলৈ, আমি ৰাস্তাৰে গৈছোঁ আমাৰ নাকলৈ কি আহিছে সি আহি পাইছে। চ' ই কি কৰিছে মুভমেণ্ট কৰিছে, তাত যিটো পাৰ্টিকেল আছে আমি কি কৰিছে মুভ কৰিছে, আৰু সেইকাৰণে আমি পাইছোঁ। ঠিক সেনেদৰে মেটাৰৰ প্ৰত্যেকটো মেটাৰৰে সেইটো আইদাৰ চলিড হওক বা লিকুইড হওক বা যিয়ে নহওক কিয় সেই গোটেইবিলাক মেটাৰৰে পাৰ্টিকেলবিলাক কি কৰে মুভমেণ্ট কৰি থাকে, অলৱেজ ইন মুভমেণ্ট। ডিপেণ্ড কৰিব সিহঁতৰ মাজত কিমান স্পেচ আছে বা কিমানখিনি এট্ৰাকশ্যন আছে, কিমান এনাৰ্জি আছে, এইটোৰ ওপৰত ডিপেণ্ড কৰি সিহঁতৰ স্পীড অফ মুভমেণ্টটোৰ স্পীড বা কিমান দূৰলৈ মুভ কৰিব সেইটো ডিপেণ্ড কৰিব, কিন্তু মুভমেণ্ট চবৰে কৰিব। যেনে আমি যদি যেনে আমি ৰুমত কি কৰোঁ আমি ৰুম ফ্ৰেছনাৰ লগাওঁ, আমি ৰুম ফ্ৰেছনাৰৰ যদি ৰুমৰ যদি এটা কোণাত যদি আমি ৰুম ফ্ৰেছনাৰটো স্প্ৰে কৰোঁ দেন গোটেই ৰুমটো কি হৈ যায় এটা ধুনীয়া
স্মেল এটা পাওঁ আমি তাৰ কাৰণ কি কাৰণ যিটো আমি পাৰফিউম বা যিটো আমি ৰুম ফ্ৰেছনাৰ যিটো আমি স্প্ৰে কৰিলোঁ সেই স্প্ৰে কৰোঁতে তাত যিটো আমাৰ পাৰ্টিকেলছ আছিল সেই পাৰ্টিকেলবিলাকে মুভমেণ্ট কৰি গোটেই ৰুমটোতে কি হৈছে সিহঁতে মুভমেণ্ট কৰি লৈছে চ' আৰু সেই পাৰ্টিকেলবিলাকৰ মুভমেণ্টৰ কাৰণে কি এইটো কোণাত আমি স্প্ৰে কৰাৰ পিছত আমি ৰুমৰ সেইটো কোণালৈ কি পাইছোঁ চেণ্টটো আমি পাইছোঁ সেইটোৱে কৈছে যে গোটেইবিলাক পাৰ্টিকেলে মুভমেণ্ট কৰি থাকে এতিয়া ছলিডত কি হয় ছলিডত এই মলিকুলবিলাকৰ মাজত এট্ৰাকশ্যন যিহেতুকে বেছি থাকে সিহঁতৰ মাজত স্পেচ কম থাকিলে চ' সিহঁতকে টাইটলি পেক্ড হৈ থাকে চ' ইহঁতেও মুভমেণ্ট কৰিব কিন্তু ইহঁতৰ মুভমেণ্টটো কি হয় ইমান বেছি ষ্ট্ৰং নহয় আৰু সেইকাৰণে সিহঁতে কি কৰে যেতিয়া ই বাহিৰলৈ যাব নোৱাৰে যেতিয়া সি বাহিৰত ওলাই যাব নোৱাৰে কি সিহঁতৰ ভিতৰৰ মাজতে ইহঁতৰ মাজতে জাষ্ট এটা ভাইব্ৰেশ্যনৰ দৰে এনেকৈ পাৰ্টিকেলবিলাকে এনেকৈ ভাইব্ৰেট হৈ থাকে কাৰণ কিয় কাৰণ ইহঁতৰ মাজত এট্ৰাকশ্যনটো বহুত বেছি থাকে যাৰ কাৰণে ইহঁতে ওলাই যাব নোৱাৰে আৰু সেইকাৰণে কি ইহঁতে নিজৰ মাজতে এনেকৈ ভাইব্ৰেট হৈ থাকে চ' ভাইব্ৰেটিং ইন দি প্লেচ নিজৰ ঠাইতে ইহঁতে ভাইব্ৰেট হৈ থাকে কিন্তু লিকুইডত কি হয় ইহঁতৰ মাজত কৈছিলোঁ নে এট্ৰাকশ্যনবিলাক অলপমান কম থাকে কাৰ তুলনাত ছলিডৰ তুলনাত চ' ইহঁতৰ পাৰ্টিকেলবিলাকে কি ইটো পাৰ্টিকেলে আন এটা পাৰ্টিকেলৰ ওচৰতে মুভ কৰিব পাৰে বা ইটোৱে আনটোৰ লগত কি কৰিব শ্লাইড কৰিব পাৰে তাৰপিছত মোৰ দেন ছলিড লিকুইডত কি থাকে যিটো স্পীড অফ মুভমেণ্ট আছে পাৰ্টিকেলবিলাকৰ সিহঁতৰ মোৰ দেন চলি থাকে আৰু সেইকাৰণে সিহঁতে শ্লাইডিং পাষ্ট ইচ আদাৰ আৰু ইহঁতে আন এটাৰ লগত কি কৰে শ্লাইড কৰিব পাৰে হয় চ' সিহঁতে শ্লাইড কৰি কিনে সিহঁতে মুভমেণ্ট কৰিব পাৰে যেনে পানীবিলাকে তুমি চাবাচোন পানীবিলাক কি থাকে আমি যে লেয়াৰ্ছত ইহঁতে কি কৰে ফ্ল' কৰে পানীবিলাক কি হৈছে ফ্ল' কৰিছে ফ্ল' কৰি গৈছে মানে কি তাত যিবিলাক পাৰ্টিকেল আছে সেইটো ইটো পাৰ্টিকেলে আন এটা পাৰ্টিকেলৰ লগত শ্লাইড কৰিছে ইটো পাৰ্টিকেলে আন এটা পাৰ্টিকেলৰ লগত শ্লাইড কৰিছে সেইটোৱে মুভমেণ্ট কৰি কৰি সিহঁতে যাই থাকে যেনে কেতিয়াবা ৰাস্তাৰে যেতিয়া প্ৰতিবাদ কৰে আন্দোলন কৰে কি কৰে আমি যদি বহুত দূৰৰ পৰা চাওঁ আমি কি দেখা পাম যে একেলগে বহু মানুহ আছে এটা মানুহৰ সমূহ আহি আছে কিন্তু সেই মানুহৰ সমূহটোত গোটেই দলটোত কি থাকে গ্ৰুপটোত কিছুমান পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল মানুহ থাকে এণ্ড এভৰি ইণ্ডিভিজুৱেল মানুহে মুভমেণ্ট কৰে যাৰ কাৰণে আমি দূৰৰ পৰা কি একেলগে গোটেইখিনি মানুহ আহি থকাটো আমি দূৰৰ পৰা দেখা পাওঁ কিন্তু যদি গোটেইখিনি মানুহৰ যদি পাৰ্টিকুলাৰ এভৰি ইণ্ডিভিজুৱেলে যদি তাত যদি আমি মুভমেণ্ট নকৰোঁ বুলি ভাবে দেন জানো সেই গোটেই গ্ৰুপটো আগবাঢ়িব সেইটো নবাৰে ঠিক সেনেদৰে এটা পাৰ্টিকেলৰো গোটেইবিলাক পাৰ্টিকেলে মুভমেণ্ট কৰে যাৰ কাৰণে কি হয় সেইবিলাক লিকুইডবিলাক কি হয় ফ্ল' হয় সিহঁতে শ্লাইড হৈ থাকে হা এতিয়া নেক্সট যদি আমি গেছৰ কনচিডাৰ কৰোঁ গেছত কি হয় ইহঁতৰ মাজত যিহেতুকে এট্ৰাকশ্যনটো খুবেই কম থাকে ইহঁতৰ মাজত স্পেচো বহুত থাকে চ' পাৰ্টিকেলবিলাকে মুভমেণ্টটো ইজিলি কৰিব পাৰে ইন অল দি ডাইৰেকশ্যন সেইকাৰণে কি হৈছে আমি যেতিয়া এইটো ৰুমৰ এটা কোণাত যেতিয়া আমি স্প্ৰে কৰিছোঁ চ' আমি সেইটো কোণাৰ পৰা আমি কি পাইছোঁ স্মেলটো পাইছোঁ তাৰ কাৰণে হৈছে এইটো যে ইহঁতৰ যিটো গেছৰ যিবিলাক পাৰ্টিকেল আছে ইহঁতে ইজিলি মুভ কৰিব পাৰে ইজিলি ফ্ৰীলি মুভ কৰিব পাৰে ফ্ৰীলি মুভ কৰিব পাৰে কাৰণ কি কাৰণ সিহঁতৰ মাজত পাৰ্টিকেলবিলাকৰ মাজত যিটো এট্ৰাকশ্যন আছে সেইটো খুবেই কম থাকে নেক্সট এই পাৰ্টিকেলবিলাকৰ মাজত যিটো স্পেচ আছে সেইটো খুবেই বেছি থাকে যাৰ কাৰণে সিহঁতে ফ্ৰীলি মুভমেণ্ট কৰিব পাৰে এতিয়া যদি আমি মুভমেণ্টটো ক'ত বেছি চাওঁ গেছত যিবিলাক পাৰ্টিকেল আছে সিহঁতৰ মুভমেণ্টটো কি হ'ব আটাইতকৈ বেছি হ'ব দেন লিকুইডৰ পাৰ্টিকেলবিলাক দেন কি ছলিডৰ পাৰ্টিকেলবিলাক এক্সাম্পল যদি চাওঁ আমি কি দিছে দি স্মেল অফ পাৰফিউম ইন আ ৰুম এটা ৰুমত যিটো পাৰফিউম স্মেল কৰে আমি কৈছোঁ স্মেল অফ ফুড কুকিং আমি যেতিয়া ক'লোঁ মাংস বনালে আমি ৰাস্তাৰ পৰাই গোন্ধ পাওঁ কেনেকৈ পাওঁ সেই পাৰ্টিকেলবিলাকৰ মুভমেণ্টৰ কাৰণে পাওঁ পাৰ্টিকেল আৰ মুভিং ফ্ৰীলি ইন দিয়াৰ চাৰাউণ্ডিং সিহঁতে চাৰাউণ্ডিঙত ফ্ৰীলি মুভ কৰিব পাৰে নেক্সট প্ৰপাৰ্টি কি আছে আমি এতিয়ালৈ আমি কি চালোঁ প্ৰপাৰ্টি চাৰিটা প্ৰপাৰ্টি আমি চালোঁ পাৰ্টিকেলছ অফ মেটাৰ আৰু ভেৰি ভেৰি স্মল আমি চালোঁ পাৰ্টিকেল অফ মেটাৰ হেজ স্পেচ বিটুইন দেম সেইটো আমি চালোঁ পাৰ্টিকেল অফ মেটাৰ আৰু ইন কনষ্টেণ্ট মোশ্যন সেইটো আমি চালোঁ পাৰ্টিকেল অফ মেটাৰ এট্ৰেক্ট ইচ আদাৰ এইটো আমি চালোঁ এইবিলাক কি হৈছে এটা পাৰ্টিকেলৰ প্ৰপাৰ্টি এণ্ড এইখিনি হৈছে মেটাৰৰ জাষ্ট বেছিক এইখিনি মেটাৰৰ বেছিক এতিয়া আমি চাম এটা এক্টিভিটি আমাৰ যিটো NCERT দি আছে তাত কি কৰিছে আমি প্ৰথমতে এটা বিকাৰ লৈছোঁ বিকাৰত কি হৈছে আমি ডিষ্টিল ৱাটাৰ 100 ml লৈছোঁ আৰু তাত আমি নৰ্মেল এটা পটাছিয়াম ক্ৰিষ্টেল পটাছিয়াম পাৰমাংগনেটৰ এটা ক্ৰিষ্টেল এটা আমি ডিপ কৰি দিছোঁ বা পেলাই দিছোঁ দিয়াৰ লগে লগে পটাছিয়াম পাৰমাংগনেট যেতিয়া পানীৰ লগত ৰিয়েক্ট কৰে ই এটা কি কৰে পিংক কালাৰ ফৰ্ম কৰে চ' এতিয়া যে প্ৰথম যিটো কণিকা আমি এটা বিকাৰত দিছোঁ তাত কি হৈছে পিংক কালাৰ ফৰ্ম কৰিছে আৰু সেই বিকাৰটোৰ অলপ সময় দেৰিকৈ আমি গৈছোঁ চামটাইম লেটাৰ 10-15 মিনিটমান দেৰিকৈ কি কৰিছোঁ আৰু আমি ইয়াৰ পৰা আমি 10 ml পানী লৈ নেক্সট এটা বিকাৰত 100 ml ডিষ্টিল ৱাটাৰ লৈ তাত আমি কি কৰিছোঁ 10 ml এই প্ৰথম যিটো আমি চলিউশ্যন বনালোঁ সেই চলিউশ্যনটোৰ পৰা দি দিছোঁ
দি দিয়াৰ পিছত আকৌ অলপ সময় দেৰিকৈ আকৌ এইটোৰ পৰা 10 ml লৈ আকৌ ডিষ্টিল ৱাটাৰ নতুনকৈ এটাত লৈ তাত দি দিছোঁ আৰু নেক্সট কি কৰিছোঁ আৰু তাৰ পৰা 10 ml লৈ আৰু এটা নতুনকৈ ডিষ্টিল ৱাটাৰ লৈ তাত দি দিছোঁ এতিয়া তোমালোকে এই পিকচাৰটোতে দেখিছা যে ইয়াতে যিটো পিংক কালাৰ আছে সেই পিংক কালাৰটো অলপ বেছি ষ্ট্ৰং আছে ইয়াতে তাতকৈ অলপ কম আছে তাতকৈ অলপ কম আছে আৰু তাতকৈ একদম লাইট পিংক হৈ গৈছে মানে এটা ডাৰ্ক পিংকৰ পৰা এটা লাইট পিংক হৈ গৈছে হয় চ' এই এটা আমি কিন্তু দিছিলোঁ আমি জাষ্ট এটা অনলি এটা স্মল ক্ৰিষ্টেল অফ পটাছিয়াম পাৰমাংগানেট এটা আমি ডিপ কৰিছিলোঁ হয় এতিয়া এই এক্সপেৰিমেণ্টৰ পৰা আমি কি কনক্লুড কৰিব পাৰোঁ প্ৰথম কনক্লুজন কি দিব পাৰোঁ এ স্মল লেটিছ অফ পটাছিয়াম পাৰমাংগানেট কণ্টেইন মিলিয়নছ অফ পাৰ্টিকেল ইন ইট এই যেনেকৈ এটা যেতিয়া আমি এটা যেতিয়া সৰু পিল এটা যেতিয়া ব্ৰেক কৰিছিলোঁ ব্ৰেকত আমি মিলিয়নছ অফ পাৰ্টিকেল পাইছিলোঁ ঠিক এনেদৰে এই পটাছিয়াম পাৰমাংগানেটটো যদিও এটা স্মল ক্ৰিষ্টেল আমি দিছিলোঁ তাত কি আছে মিলিয়নছ অফ পাৰ্টিকেল আছে যাৰ কাৰণে কি কৰিছে ইহঁতে কালাৰটো ইমানখিনি পানী কৰি কালাৰ কৰিব পাৰিছে কাৰণ এভৰি পাৰ্টিকেল মিলিয়নছ অফ পাৰ্টিকেলে মিক্স হৈ গৈছে সেইটোৰ কাৰণে ই এটা কালাৰ শ্ব' কৰিছে ডিপেণ্ডিং অন দি কনচেনট্ৰেশ্যন কিমানত আছে কিমান পৰিমাণত আছে সেই কণিকাবিলাক সেইটোৰ পৰা ডিপেণ্ড কৰি কালাৰটো সিহঁতৰ ভেৰি কৰিছে নেক্সট আমি কি কনক্লুড কৰিব পাৰোঁ দি পাৰ্টিকেল অফ পটাছিয়াম পাৰমাংগানেট এণ্ড ৱাটাৰ আৰ কণ্টিনিউৱাছলি মুভিং ফ্ৰম হায়াৰ কনচেনট্ৰেশ্যন টু লোৱাৰ কনচেনট্ৰেশ্যন এণ্ড দিছ প্ৰচেছ ইজ কল্ড ডিফিউজন এতিয়া চাওক প্ৰথমতে এইটো পানী আছিলে পানীত কি কৰিলোঁ এটা পটাছিয়াম পাৰমাংগানেট আমি ডিপ কৰি দিলোঁ এতিয়া পটাছিয়াম পাৰমাংগানেট আছিলে আমাৰ চলিড চ' ইহঁতত যেতিয়া আছিলে ইহঁতৰ মাজত যিটো তোমাৰ কনচেনট্ৰেশ্যন আছিল এমাউণ্ট আছিলে মিলিয়নছ অফ পাৰ্টিকেল কি এই সৰু কণিকাটোতে কি আছিলে লগ লাগি আছিলে সৰু গ্ৰেনুলটোতে ক্ৰিষ্টেলটোতে যেতিয়া ডিপ কৰিলে ই কি কৰিলে গোটেইখিনি পানীতে ই কি পাৰ্টিকেলবিলাকে মিক্স হৈ গ'ল এতিয়া মিক্স কেনেকৈ হ'ল এতিয়া মিক্স হ'বৰ কাৰণে যেনে ইয়াতে এইটো ধৰি লওক আমাৰ পটাছিয়াম পাৰমাংগানেটৰ এটা ক্ৰিষ্টেল আছিলে আৰু এইটো আমাৰ লিকুইড আছিলে এতিয়া ইহঁতৰ মাজৰ স্পেচবিলাকত সোমাবৰ কাৰণে ইয়াৰ পৰাতো পাৰ্টিকেলটো এনেকৈ মুভমেণ্ট কৰি ইহঁতৰ মাজত যাব লাগিব ইহঁতৰ মাজৰ স্পেচটোত ই যাই কিনে কি সোমাব লাগিব চ' এই পাৰ্টিকেলবিলাকে কি কৰিছে মুভমেণ্ট কৰিছে এতিয়া পটাছিয়াম এইটো যদি আমি পটাছিয়াম পাৰমাংগানেট বুলি ধৰোঁ পটাছিয়াম পাৰমাংগানেটৰ যদি কণিকা বুলি ধৰোঁ তেন কি হ'ব ইয়াতে পটাছিয়াম পাৰমাংগানেটৰ সেই পাৰ্টিকেলবিলাকৰ এমাউণ্ট বেছি আছে আৰু ইয়াতে লিকুইডত আমাৰ পানীখিনিত কি আছিলে কম আছিলে চ' বেছিৰ পৰা কি সি কমলৈকে ফ্ল' কৰিছে হয় ঠিক সেনেদৰে এতিয়া এইটো সলিউশ্যনত যিমানখিনি পটাছিয়াম পাৰমাংগানেট থাকিব ইয়াতে ডিষ্টিল ৱাটাৰতো সিমানখিনি থাকে যেতিয়া আমি ইয়াৰ পৰা 10 ml যেতিয়া এই ডিষ্টিল ৱাটাৰ দি দিম কি হ'ব এই 10 ml পটাছিয়াম পাৰমাংগানেটৰ কনচেনট্ৰেশ্যনটো বেছি থাকিব আৰু ইয়াতে কনচেনট্ৰেশ্যনটো এমাউণ্টটো কম থাকিব আৰু ইয়াৰ পৰা পাৰ্টিকেলবিলাকে কি কৰিব এইটোত গোটেই মুভমেণ্ট কৰিব আৰু কৰি কিনে এই গোটেই লিকুইডটোকে আকৌ এগেইন মিক্স হৈ কিনে পিংক কালাৰ ফৰ্মেশ্যন কৰিব ঠিক সেনেদৰে ইয়াৰ পৰা ইয়াতে আৰু এই মুভমেণ্ট হৈছে কাৰণ কিয় উইদাউট মুভমেণ্ট জানো মিক্স হ'ব পাৰিলে যদি এই পটাছিয়াম পাৰমাংগানেটৰ পাৰ্টিকেলবিলাক যদি মুভমেণ্টেই নকৰিলে হয় দেন ইহঁতে ৱাটাৰ মলিকিউলবিলাকৰ মাজত যিটো স্পেচ আছে সেই স্পেচত ইহঁতে গৈ কিনে সোমাবই নোৱাৰিলে হয় কাৰণ মুভমেণ্ট কৰিছে কাৰণে সিহঁতে কি কৰিছে সেই স্পেচবিলাকৰ মাজত সোমাব পাৰিছে সেইটো আমি ক'ব পাৰোঁ যে দি পাৰ্টিকেল অফ পটাছিয়াম পাৰমাংগানেট এণ্ড ৱাটাৰ আৰ ইন কনষ্টেণ্টলি মুভিং ফ্ৰম হায়াৰ কনচেনট্ৰেশ্যন টু লোৱাৰ কনচেনট্ৰেশ্যন এই যিটো মুভমেণ্ট অফ পাৰ্টিকেল য'ত এমাউণ্ট বেছি আছে তাৰ পৰা যিটো এমাউণ্ট কম আছে সেই কম থকালৈ যিটো মুভমেণ্ট হয় পাৰ্টিকেলৰ সেই পাৰ্টিকেলবিলাকৰ সেই মুভমেণ্টটোকে ডিফিউজন বুলি কয় নেক্সট আমি কি কনক্লুড কৰিব পাৰোঁ যি পাৰ্টিকেল অফ ৱাটাৰ হেজ স্পেচ বিটুইন দেম ডিউ টু হুইচ পাৰ্টিকেল অফ পাৰমাংগানেট কেন অকুপাই this space between them the particle of water has space between them due to which particles of potassium permanganate can occupy this space between them and make the solution colorful হেতু কৈছো যে এতিয়া লিকুইডটো কি আছে আমাৰ ধৰি ললো এইটো আমাৰ লিকুইড মলিকিউল এইটো এটা কি লিকুইড মলিকিউলৰ পাৰ্টিকেল এইবিলাক কি লিকুইডৰ পাৰ্টিকেল এইবিলাক লিকুইডৰ আমাৰ পাৰ্টিকেল এতিয়া আমি যেতিয়া পটাছিয়াম পাৰমাংগানেট ডিপ কৰিছোঁ পটাছিয়াম পাৰমাংগানেট ডিপ কৰোঁতে এইবিলাকে আমি ধৰি লওক পটাছিয়াম পাৰমাংগানেট ডিপ কৰিছোঁ এতিয়া এই পটাছিয়াম পাৰমাংগানেটৰ এই পাৰ্টিকেলটো মুভমেণ্ট কৰি কিনে ইহঁতৰ মাজত কি কৰিব লাগিব আহিব লাগিব চ' ইহঁতৰ মাজত যিখিনি স্পেচ আছে ভেকেণ্ট স্পেচ যিখিনি আছে ইহঁতৰ মাজত সেইখিনিত কি হ'ব এই পটাছিয়াম পাৰমাংগানেটৰ কি পাৰ্টিকেলটো আহি এণ্টাৰ কৰিব চ' যদি ইহঁতৰ মাজত স্পেচ নাথাকিলে হয় ইহঁতৰ মাজত এই পটাছিয়াম পাৰমাংগানেটৰ পাৰ্টিকেলটো কি কৰিব নোৱাৰিলে হয় এণ্টাৰ কৰিব নোৱাৰিলে হয় সেইটো কৈছে যে পাৰ্টিকেল অফ ৱাটাৰ হেজ স্পেচ বিটুইন দেম
ডিউ টু হুইচ পাৰ্টিকেল অফ পটাছিয়াম পাৰমাংগানেট কেন অকুপাই দি স্পেচ বিটুইন দেম আৰু সিহঁতৰ মাজত যিটো স্পেচ আছে সেইটো অকুপাই কৰিব পাৰিছে আৰু মেক দি সলিউশ্যন কালাৰফুল আৰু সলিউশ্যনটো কি কৰিছে এটা কালাৰফুল নেচাৰ প্ৰভাইড কৰিছে নেক্সট এইটো ভিডিঅ'ত আমি এইখিনিলৈ চাম মেটাৰৰ জাষ্ট আমি বেছিক এটা অভাৰভিউ লৈছোঁ নেক্সট যিটো ভিডিঅ' আছে তাত আমি চাম যে হোৱাট আৰ দি ডিফাৰেণ্ট ষ্টেটছ অফ মেটাৰ সিহঁতৰ ষ্টেটছ অফ মেটাৰবিলাকে কেনেকৈ চলিডৰ পৰা লিকুইডলৈ যায় লিকুইডৰ পৰা কেনেকৈ গেছলৈ যায় এই যিটো ষ্টেটছৰ যিটো কনভাৰ্জন আছে সেইটো আমি চাম ইয়াৰ নেক্সট পাৰ্টত আমি সেইখিনি চাম চ' এতিয়া ভিডিঅ'টো ক্ল'জ কৰাৰ আগতে আমি কেইটামান কুৱেশ্যন চাওঁ যে হুইচ অফ দি এইটো NCERT কুৱেশ্যন হয় হুইচ অফ দি ফলোয়িং আৰ মেটাৰ ইয়াতে কোনটো মেটাৰ শ্বেয়াৰ মেটাৰ হয়নে নাই কাৰণ শ্বেয়াৰ কি আমি যেতিয়া শ্বেয়াৰখনৰ কি এটা নিৰ্দিষ্ট মাছ আছে হয় নিৰ্দিষ্ট মাছ আছে এণ্ড নিৰ্দিষ্ট কি আছে সি এটা স্পেচ অকুপাই কৰি থাকিব চ' শ্বেয়াৰ কি হ'ব এটা মেটাৰ হ'ব এয়াৰ মেটাৰ আমি জানো লাভটো জানো মেটাৰ আমি লাভৰ জানো আমি দেখা পাওঁ নেকি লাভৰ কিবা মাছ আছে নেকি বা সি কিবা এটা স্পেচ অকুপাই কৰি আছে নেকি স্পেচ বাৰু অকুপাই কৰি থাকে কিন্তু ইয়াতো কোনো মাছ নাথাকে চ' স্পেচ অকুপাই কৰি নাথাকে এনে কৈছোঁ যিটো এই লাভ যি আছে লাভটো কি হয় আমাৰ মেটাৰ বুলি আমি কনচিডাৰ নকৰোঁ কাৰণ কি ইহঁতৰ কোনো আমাৰ মাছ নাই ঠিক এনেদৰে স্মেল হয়নে নহয় হেট হয়নে নহয় এইখিনি তোমালোকে নিজে চাবা যে আলমণ্ড হয়নে নহয় থট হয়নে নহয় কোল্ড হয়নে নহয় লেমন হয়নে নহয় ইয়াতে কোনকেইটা মেটাৰ হয় কোনকেইটা মেটাৰ নহয় সেইখিনি তোমালোকে নিজে এবাৰ ভালদৰে চাবা নেক্সট কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট হয় সেইটো চাবা যে গিভ দি ৰিজন অফ দি ফলোয়িং The smell of hot sizzling food reaches you several meters away, but to get the smell from cold food, you have to go close. মানে কি হৈছে যেতিয়া আমি এই যে ক'লোঁ ৰাস্তাৰে ওচৰলৈ গৈছোঁ ওচৰৰ ঘৰত মাংস বনাইছে আমি ৰাস্তাৰ পৰাই গোন্ধটো পাওঁ কিন্তু বনাই থাকোঁতেহে পাওঁ যেতিয়া বনোৱা হৈ যাব বনোৱা হোৱাৰ পিছত কিন্তু সেই গোন্ধটো আমি নাপাওঁ আমি ওচৰলৈ গ'লেহে সেই গোন্ধটো পাওঁ তাৰ কাৰণ কি ইয়াতে লিখিছে ইন হট ফুড heat gives more kinetic energy to the particle so they move faster and spread so far quickly but in case of cold food particle has less energy so they can't spread far এতিয়া যেতিয়া আমি হিট দিওঁ হিট দিলে কি আমি কৈছিলোঁ নে হিট আমি দিছোঁ আমি মানে কি ওৱান টাইপ অফ এনাৰ্জি দিছোঁ এতিয়া যেতিয়া আমি সিহঁতক গৰম হয় মানে কি সিহঁতৰ এটা এনাৰ্জি গেইন কৰে পাৰ্টিকেলবিলাকে এণ্ড যেতিয়া মুভমেণ্টত যিটো এনাৰ্জি ৰিলেট হৈ থাকে সেইটো এনাৰ্জিক আমি কি বুলি কওঁ মুভমেণ্টত যেতিয়া ৰিলেট হৈ থাকে সেইটোক আমি কওঁ কাইনেটিক এনাৰ্জি যেতিয়া আমি হিট দিম হট ফুডবিলাকৰ কি থাকিব কাইনেটিক এনাৰ্জিটো অলপ বেছি থাকিব যাৰ কাৰণে কি সিহঁতে বহুত ফাষ্টাৰ মুভমেণ্ট কৰিব আৰু সেই ফাষ্টাৰ মুভমেণ্ট কৰিব আৰু সিহঁতে বহুত দূৰলৈ চ' ফাৰলৈ সিহঁতে মুভমেণ্ট কৰি যাব পাৰিব মুভমেণ্টবিলাক কৰিব কাৰণ কিয় সিহঁতৰ কাইনেটিক এনাৰ্জি বেছি হৈ গৈছে ডিউ টু টেম্পাৰেচাৰ কিন্তু যেতিয়া ঠাণ্ডাটো যেতিয়া বনোৱা হৈ যায় যেতিয়া ঠাণ্ডা হৈ গ'লে কি হয় সিহঁতৰ কাইনেটিক এনাৰ্জি কি হৈ যায় কমি যায় কাৰণ টেম্পাৰেচাৰ কমাৰ লগে সিহঁতৰ কাইনেটিক এনাৰ্জিও কি হৈছে ডিক্ৰিজ হৈছে যাৰ কাৰণে যদিও মুভমেণ্ট হয় কিন্তু সিহঁতে ইমান বেছি দূৰলৈ সিহঁতে মুভমেণ্ট কৰিব নোৱাৰে আৰু সেইকাৰণে আমি যেতিয়া বস্তুবিলাক গৰমে থাকে বা বনাই থাকে তেতিয়া আমি কি স্মেলটো অলপ দূৰৰ পৰাই পাওঁ কিন্তু যেতিয়া সেইটো বনোৱা হৈ যায় বা যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়া আমি স্মেলটো ইমান বেছি দূৰৰ পৰা নাপাওঁ আমি ওচৰলৈ যাব লাগিব তেতিয়াহে আমি স্মেলটো পাম এইটো হৈছে এনচাৰ এটা নোট বুলি দি কিনে দি দিছোঁ ইনক্ৰিজ ইন টেম্পাৰেচাৰ যেতিয়া ইনক্ৰিজ কৰিব কাইনেটিক এনাৰ্জি কি কৰিব ইনক্ৰিজ কৰিব আৰু পাৰ্টিকেলটো কি কৰিব মুভমেণ্টটো ফাষ্ট হ'ব সেইটোৱে কৈছোঁ যে আগতে কৈ আছোঁ যিমানে বেছি টেম্পাৰেচাৰ দিম সিমানে সিহঁতৰ কাইনেটিক এনাৰ্জি বাঢ়িব আৰু সিমানে বেছি পাৰ্টিকেলবিলাক ফাষ্টাৰ মুভমেণ্ট কৰিব আৰু অলপ দূৰলৈ সিহঁতে মুভমেণ্ট কৰিব পাৰিব নেক্সট কুৱেশ্যন কি দিছে যে এ ডাইভাৰ ইজ এবল টু কাট থ্ৰু ৱাটাৰ ইন আ চুইমিং পুল হুইচ প্ৰপাৰ্টি অফ দি মেটাৰ এই যে অলপ আগতে যে এটা এক্সাম্পল দিছিলোঁ পানীত মাছে সাঁতোৰা ইয়াতে মাছৰ জেগাত কি দিছে এটা মানুহ দিছে ডাইভাৰ এটাৰ কথা কৈছে এতিয়া ডাইভাৰ এটাই কেনেকৈ যে লিকুইডক যে কাট কৰি যে চুইম কৰি যে তাত কোনটো প্ৰপাৰ্টি থকা বুলি কৈছে এতিয়া তোমালোকে গেছ কৰা কোনটো প্ৰপাৰ্টি হ'ব পাৰে এতিয়া আমাৰ ৱাটাৰবিলাক কি হয় লিকুইড হয় ৱাটাৰ ইজ এ লিকুইড চ' ইয়াত যিটো পাৰ্টিকেল আছে সিহঁতে কি হৈ থাকিব লুজলি পেকড হৈ থাকিব এজ কম্পেয়াৰ টু কি চলিড এতিয়া আইচ যদি ৱাটাৰটো আইচৰ সময়ত থাকিলে সিহঁতৰ যিটো পাৰ্টিকেলৰ মাজত যিটো স্পেচ আছে সেইটো বেছি মানে কম থাকিলে সিহঁতে সেইকাৰণে টাইটলি পেকড হৈ থাকিব ক্ল'জলি পেকড হ'লে কিন্তু লিকুইডৰ সময়ত কি হ'ব সিহঁতৰ মাজত সেই পাৰ্টিকেলবিলাকৰ মাজত কি থাকিব
স্পেচটো বেছি থাকিব, যাৰ মানে কি সিহঁতে লুজলি পেকড হৈ থাকিব। চ' পাৰ্টিকেল কেন শ্লাইড ইজিলি অন ইচ আদাৰ, আৰু যে ক'লো পাৰ্টিকেলবিলাকে এটা পাৰ্টিকেলে আন এটা পাৰ্টিকেলৰ ওপৰত ইজিলি কি কৰিব শ্লাইড কৰিব পাৰিব, আৰু সেইকাৰণে দেয়াৰ আৰ দ্য স্পেচ বিটুইন দি পাৰ্টিকেল অফ ৱাটাৰ এলাউইং দি ডাইভাৰ টু কাট থ্ৰু দি ৱাটাৰ ইন চুইমিং পুল, আৰু সেইটোৱে কি কৰে এলাউ কৰিব ডাইভাৰটোক সেই চুইম কৰি যোৱাত হেল্প কৰিব বা কাট কৰি যোৱাত হেল্প কৰিব। প্ৰপাৰ্টিটো কি স্পেচ বিটুইন দি পাৰ্টিকলছ অফ ৱাটাৰ, এইটো হৈছে প্ৰপাৰ্টি, যিটো প্ৰপাৰ্টি ইয়াৰ লগত এই এক্সপেৰিমেণ্টত বা এই অবজাৰভেশ্যনটোত ৰিলেট হৈছে। তাৰপিছৰ কুৱেশ্যনটো কি দিছে, হোৱাট আৰ দি কেৰেক্টাৰিষ্টিক্স অফ পাৰ্টিকেল অফ মেটাৰ। এতিয়া মেটাৰৰ যিবিলাক পাৰ্টিকেল তাৰ কেৰেক্টাৰিষ্টিকবিলাক কি, 4টা কেৰেক্টাৰিষ্টিক্স আছিলে ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ যে এটা হৈছে যে পাৰ্টিকেলছ আৰ ভেৰি ভেৰি স্মল, পাৰ্টিকেলছ হেভ স্পেচ বিটুইন দেম, পাৰ্টিকেল এট্ৰেক্ট ইচ আদাৰ, এণ্ড অল দি পাৰ্টিকেল মুভ কণ্টিনিউৱাছলি। এই কি 4টা হ'ল কি কেৰেক্টাৰিষ্টিক্স মেটাৰৰ পাৰ্টিকেলবিলাকৰ। এতিয়া এই ভিডিঅ'টোত জাষ্ট আমি এটা অভাৰভিউ ল'লোঁ মেটাৰ কি হয়, তাৰ পাৰ্টিকেলবিলাকৰ প্ৰপাৰ্টি কি কি আছে। এতিয়া নেক্সট ভিডিঅ'ত আমি বাকীখিনি চাম। তেতিয়াহ'লে থেংক ইউ।